আকাশত উৰা স্বপ্ন পূৰণ কৰিবলৈ ডিমৰীয়াত উপস্থিত ক্ৰীড়াবিদ লাভলীনা বৰগোহাঁই। ধূপগুৰিৰ নিচান টিলাৰ পৰা পেৰাগ্লাইডিং কৰি ল'লে আকাশত উৰাৰ শিহৰণকাৰী অভিজ্ঞতা। সহযোগিতা আগবঢ়ালে স্থানীয় কেইবাগৰাকীও যুৱকে। পেৰাগ্লাইডিঙৰ নতুন অভিজ্ঞতা লাভ কৰি শিহৰিত হৈ পৰা বুলি নিজৰ অনুভৱ ব্যক্ত কৰিলে অলিম্পিক মেডেল অৰ্জনকাৰী লাভলীনা বৰগোহাঁয়ে। ডিমৰীয়াৰ সেউজীয়াৰ মাজত পেৰাগ্লাইডিঙৰ এই ব্যতিক্ৰমী অভিজ্ঞতা ল'বৰ বাবে ইচ্ছুকসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনালে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্ৰীড়াবিদগৰাকীয়ে। কওকচোন, আপুনি আজি ইয়াত আহিলে কেনেকুৱা পাইছে পৰিৱেশটো? একেবাৰে বহুত ধুনীয়া এটা পৰিৱেশ আৰু ইয়াত আহি নিচান টিলা হয় এইটো আৰু ইয়াত পেৰাগ্লাইডিঙৰ কথা যিহেতু সৰুৰ পৰাই মোৰ নিজৰ এটা সপোন আছিলে, দেখোঁ আকাশত উৰি থকাত। টিভিত দেখিছিলোঁ, আগতে দেখিয়ে পোৱা নাছিলোঁ, বহুত মন আছিলে আৰু ইয়াত আহি কৰিলোঁ, বহুত বেছি ভাল লাগিছে। আৰু যিহেতু ইয়াৰ লোকেল ল'ৰাখিনিও কৰি আছে, আমাৰ ৰুদ্ৰদা আছে, তেওঁ শিকাই আছে, তো গোটেইখিনি মানুহে যি ধুনীয়াকৈ কৰিছে এইটো এটা বহুত ডাঙৰ কথা মই ভাবোঁ। আৰু ইয়াৰ পৰা আমি দেখিবলৈ পাওঁ যে বহুতো মানে ল'ৰা ছোৱালী ইয়াত ওলাই আহিব পাৰিব, এইটো নিজৰ স্পৰ্টছ হিচাপেও ল'ব পাৰিব। আৰু যিহেতু আকাশত উৰা বুলি ক'লেই শুনিবলৈ কেনেকুৱা ভাল লাগে, তো সেইটো এক্সপিৰিয়েঞ্চ কৰি চালোঁ, বহুতেই বেছি ভাল লাগিছে। হয়, আচ্ছা, এইটো পেৰাগ্লাইডিঙৰ বাহিৰেও আপোনাৰ যিটো খেলৰ সৈতে আপুনি জড়িত বা হেৰি, এইটোৰ ভৱিষ্যতে আপুনি কেনেকুৱা ধৰণৰ প্লেন কৰি আছে, কি কৰি আছে? নিশ্চয় নিজৰটো খেলটো লৈয়ে গৈ আছোঁ। যিহেতু আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ আছে, নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। আৰু এই বছৰটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কমনৱেলথ গেমছ, এছিয়ান চেম্পিয়নশ্বিপ চব আছে, তো এই বছৰটো বহুত ইম্পৰ্টেণ্ট হ'ব। আৰু লগতে নিজৰ একাডেমিখনো চলাই গৈ আছোঁ। তাৰ কাৰণেও এতিয়া গুৱাহাটীত থাকিব লগা হৈছে। গুৱাহাটীত থাকি কামবোৰ আৰম্ভ কৰি আহিছোঁ, চলাই গৈ আহিছোঁ, কৰি আছোঁ। আৰু যিহেতু এনেধৰণে কৰি গ'লেই ভাবোঁ যে গোটেইখিনি একেলগে লৈ যাবলৈ অকণমান কষ্ট হ'লেও এইটো পৰ্যায়ত অলপ কষ্ট হ'ব, কিন্তু ভৱিষ্যতে গৈ তাৰ ভালেই পাম আমি। যিহেতু আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ কাৰণেই যাতে এটা ৰাস্তা দেখাই দিব পাৰোঁ, মোৰ সেইটোৱে মেইন লক্ষ্য হয়। আৰু লগতে নিজৰ হবিবোৰ লৈ গৈ আছোঁ। হয়, সোণাপুৰৰ পৰা ৰঞ্জিত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।